2026 চনত হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম দিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো ডাঙৰ খবৰ তোমালোকৰ এছএছ ফাইনেল এক্সামৰ ৰুটিন আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 এ ডিক্লেয়াৰ কৰিছে আৰু এই ৰুটিনখন হৈছে সম্পূৰ্ণ শুদ্ধ অৰ্থাৎ ৰিয়েল ইফেক্ট নহয় গতিকে আহা আমি ৰুটিনখন অলপ বুজি লওঁ ডিয়াৰ ষ্টুডেন্টস তোমালোকৰ এক্সাম 11 ফেব্ৰুৱাৰীৰ পৰা হ'ব আৰু এই পৰীক্ষা দুই বেলা হ'ব আগবেলা এক্সাম হ'ব ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 12টালৈ আৰু পাঁচবেলা এক্সাম হ'ব দুপৰীয়া 1:30 বজাৰ পৰা সন্ধিয়া 4:30 বজালৈ গতিকে 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰুটিনখন চাওঁ হা তো 11 ফেব্ৰুৱাৰী তোমালোকৰ পিছবেলা অৰ্থাৎ ইভিনিং পাৰ্টত আছে ইংলিছ 12 ফেব্ৰুৱাৰীত আছে স্বদেশ অধ্যয়ন 14 ফেব্ৰুৱাৰীত আছে এমআইএল আৰু বা অল্টাৰনেটিভ ইংলিছ 16 ফেব্ৰুৱাৰীত আছে এন্থ্ৰোপলজি ছচিয়লজি সেলছ মেনেজমেন্ট এণ্ড এডভাৰটাইজিং 28 ফেব্ৰুৱাৰীত আছে ষ্টেটিষ্টিক্স 21 ফেব্ৰুৱাৰীত আগবেলা আছে মিউজিক গ্ৰুপ এ আৰু পাঁচবেলা অৰ্থাৎ ইভিনিং পাৰ্টত আছে কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশ্যন 23 ফেব্ৰুৱাৰীত আছে বায়'লজি ইঞ্চুৰেঞ্চ এণ্ড হিষ্ট্ৰী 24 ফেব্ৰুৱাৰীত আছে মিউজিক গ্ৰুপ বি সেইটো তোমাৰ মৰ্নিং শিফ্টত হ'ব আৰু ইভিনিং শিফ্টত ভকেশ্যনেল পেপাৰ 1 25 ফেব্ৰুৱাৰীত পাঁচবেলা হ'ব তোমাৰ টাই লেংগুৱেজ 26 ফেব্ৰুৱাৰীত সেকেন্ড হাফত আছে বিহু 27 ফেব্ৰুৱাৰীত পিছবেলা আছে মেথমেটিক্স 28 ফেব্ৰুৱাৰীত আগবেলা অৰ্থাৎ মৰ্নিং শিফ্টত হ'ব মিউজিক গ্ৰুপ চি আৰু পাঁচবেলা অৰ্থাৎ ইভিনিং শিফ্টত হ'ব এনএছকিউএফ ছাবজেক্টছ মানে এগ্ৰিকালচাৰ হেল্থ কেয়াৰ আইটি আইটিএছ অটোমোটিভ এক্সেট্ৰা 5 মাৰ্চ অৰ্থাৎ 5 মাৰ্চৰ পাঁচবেলা আছে ফিজিক্স একাউণ্টেঞ্চি অৰ এডুকেশ্যনৰ এক্সাম হ'ব 7 মাৰ্চত আছে লজিক এণ্ড ফিলচফি ফাইনেন্স সাইকোলজি 9 মাৰ্চত আছে কেমিষ্ট্ৰি বিজনেছ ষ্টাডিজ এণ্ড পলিটিকেল সায়েন্স একেদৰে ডিয়াৰ ষ্টুডেণ্টছ তোমালোকৰ 10 মাৰ্চত পিছবেলা আছে বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স জিঅ'গ্ৰাফি জিঅ'লজি 11 মাৰ্চত আছে এডভান্স লেংগুৱেজেছ ইট ইজ ফৰ এক্সাম্পল তোমালোকৰ এডভান্স আছামিজ আছে কাৰোবাৰ এডভান্স বেংগলী আছে এইবোৰ লগতে এৰেবিক পাৰ্চিয়ান সংস্কৃত হ'ব তাৰপিছত 12 মাৰ্চত আছে ইকনমিক্স বা সেইটো এক্সাম তোমালোকৰ পাঁচবেলাই হ'ব 13 মাৰ্চত আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি 14 মাৰ্চত আছে ফাইন আৰ্টছ ইকনমিক জিঅ'গ্ৰাফি বায়'টেকনলজি আৰু 16 মাৰ্চত আছে এডভান্স সংস্কৃত এইখিনি হৈছে তোমালোকৰ যিবোৰ এক্সাম হ'ব সেইবোৰ হিচাপ লগতে তোমালোকৰ প্ৰেক্টিকেল এক্সামো হ'ব আৰু সেই প্ৰেক্টিকেল যিবোৰ প্ৰেক্টিকেল এক্সাম হ'বলৈ আছে সেইবোৰ ক্ষেত্ৰত প্ৰেক্টিকেল এক্সামবোৰ ষ্টাৰ্ট হ'ব 27 জানুৱাৰী 2026 টু 7 ফেব্ৰুৱাৰী 2026 আৰু এই ৰুটিনখন ইছ্যু কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ ফালৰ পৰা গতিকে এই ৰুটিনখন সম্পূৰ্ণভাৱে শুদ্ধ হয় গতিকে আৰু এই ৰুটিনখন সম্পূৰ্ণভাৱে শুদ্ধ হয় গতিকে তোমালোকে এই ৰুটিনখনকে ফ'ল' কৰিবা লগতে আজিৰ এই ৰুটিনখনৰ যিটো PDF আছে সেই PDFটো মই মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা চাই ল'ব পাৰিবা থেংক ইউ